নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মহত্যাৰ প্ৰতিজন মহিলা একাউণ্টত সোমাই দিব 10,000 টকা আৰু ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, কেবিনেট বৈঠকত কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল আত্মহত্যাই নহয়, কেইবাটাও আঁচনিক লৈ কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। কি ঘোষণা কৰিছে সবিস্তাৰে জনাম ভিডিঅ'টোৰ জৰিয়তে। তাৰ লগতে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। হয় বন্ধু বান্ধৱীসকল, অসম কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে লোকসভা ভৱনৰ পৰা ৰাজ্যসমূহৰ জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্স যোগেদি ব্যৱস্থাৰে এখন বৈঠকত মিলিত হয় আৰু আগন্তুক দুৰ্গা পূজাৰ লগতে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ লগতে সমগ্ৰৰ লগতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি ৰূপায়ণ আৰু পঞ্চায়ত নিকায়সমূহৰ এলেকা পুনৰ নিৰ্ধাৰণৰ সম্পৰ্কত আলোচনা কৰে। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেবিনেটত এখন ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আত্মহত্যাৰ মহিলাক লৈ। আত্মহত্যাৰ মহিলাৰ সকলৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 টকা আৰু তাৰ বাবে জিলা আয়ুক্তৰ সৈতে সম্পূৰ্ণকৈ কেবিনেটত মিলিত হৈছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া কিমান তাৰিখত আত্মহত্যাৰ প্ৰতিজন মহিলাৰ একাউণ্টত সোমাব 10,000 টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা কৰিলে। বৈঠকত দুৰ্গা পূজা উদযাপন সমিতিসমূহলৈ আৰ্থিক সাহায্যৰ বিতৰণ সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি উদযাপন সমিতিসমূহক পূজা আয়োজনৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ যথোচিত নিৰ্দেশনা প্ৰদান কৰে। হয়, আপুনি ঠিকেই শুনিছে, দুৰ্গা পূজাৰ কমিটিসকলক চৰকাৰে প্ৰদান কৰিব টকা। এওঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত এখন ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে ৰাজ্যত গঠন হ'বলগীয়া উপজিলাসমূহক সমজিলা হিচাপে নামকৰণ কৰি ভাৰপ্ৰাপ্ত অতিৰিক্ত জিলা আয়ুক্তক সমজিলা আয়ুক্ত হিচাপে কাম কাজ পৰিচালনা কৰাৰ ক্ষেত্ৰত পৰ্যালোচনা কৰক আৰু তদুপৰি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি সন্দৰ্ভত বৈঠকত আলোচনা কৰি সেই সন্দৰ্ভত যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে আৰু অতি শীঘ্ৰে আত্মহত্যাৰ মহিলাৰ একাউণ্টত সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 টকা। কেৱল ইয়াই নহয়, নিযুত মইনা আঁচনিৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত চৰকাৰে সোমাই দিব অক্টোবৰ মাহত টকা। দুৰ্গা পূজাৰ আগতে লাখ লাখ মহিলা আৰু ছাত্ৰ ছাত্ৰীৰ একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমাই দিব টকা আৰু ইয়াক লৈ এখন ডাঙৰ পন্থা হাতত লৈছে চৰকাৰে। আৰু এই বৈঠকতে আগন্তুক পঞ্চায়ত নিৰ্বাচন পৰিপ্ৰেক্ষিত গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সীমা পুনৰ বিন্যাসৰ দিশতো আলোচনা কৰা হয়। এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে ইয়াৰ বিষয়ত নিশ্চয় কমেণ্ট কৰি জনাব। লগতে আত্মহত্যাৰ বাব বহলাই সম্পূৰ্ণকৈ আলোচনা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ বাবে আপোনালোকক আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাম কি উল্লেখ কৰিছিল আত্মহত্যাৰ 10,000 টকা লয়। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰে তেন্তে এনেকুৱাকৈ নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।